এই পৃথিৱী কোনে নিৰ্মাণ কৰিলে, এই ইউনিভাৰ্ছ কোনে ডিজাইন কৰিছিলে, কোনে মানুহক নিৰ্মাণ কৰিছিলে, আৰু মানুহে যেতিয়া এডেনবাৰীত আছিলে কোনে পাপ আনিছিলে, এই সমগ্ৰ পৃথিৱীত পাপ আজিও কোনে কৰাই আছে, কেনেকৈ পাপ হ'ল, আৰু কিয় ঈশ্বৰ নিজেই এই পৃথিৱীত নামি আহিল, ঈশ্বৰ কিয় এই পৃথিৱীত নামি আহিল, অৰ্থাৎ যীশুখ্ৰীষ্ট এই পৃথিৱীত কিয় নামি আহিল, এই সকলোবোৰ উত্তৰ পাপ, পুণ্য আৰু ঈশ্বৰ, মানুহ, এই সকলোবোৰ বিষয়ে কেৱল এই পৃথিৱীৰ এটা পুস্তকেই ইয়াৰ উত্তৰ দিব পাৰিব, আৰু সেই পুস্তকখনেই হৈছে পবিত্ৰ বাইবেল। কাৰণ পবিত্ৰ বাইবেলটোৱে হৈছে ঈশ্বৰে নিজ হাতেৰে লিখা কিতাপ, আৰু এইখন কিতাপৰ যোগেদিহে আমি গম পাব পাৰোঁ যে ঈশ্বৰ মানুহ আৰু পাপৰ বিষয়ে কোনো এই পৃথিৱীৰ কোনো এটা গ্ৰন্থত উল্লেখ নাই। এই বিষয়ে কেৱল বিস্তাৰিতভাৱে বাইবেলতহে আছে। এই পৃথিৱী কেনেকৈ নিৰ্মাণ হৈছিল আৰু কিয় নিৰ্মাণ হৈছিল, কোনে নিৰ্মাণ কৰিছিল, আমি কিতাপ ইফালে সিফালে যিমান কিতাপ আছে আমি সকলোবোৰ কিতাপ পঢ়াৰ পিছতো কেৱল আমি পবিত্ৰ বাইবেলতহে স্পষ্টকৈ আমি উল্লেখ পাওঁ। ঈশ্বৰে মানুহ কিয় নিৰ্মাণ কৰিছিলে এই কথাটো জানিবলৈ হ'লে আমি সেই আদিম পূৰ্বৰ কথা, সেই স্বৰ্গৰ কথা আমি জানিব লাগিব, আৰু সেই স্বৰ্গৰ কথা কেৱল পবিত্ৰ বাইবেলতহে উল্লেখ আছে। GSKL 28:13 উল্লেখ আছে যে সেই স্বৰ্গত কিবা এটা হ'ল। কি হ'ল ইয়াত কৈছে, উল্লেখ কৰিছে, GSKL 28:13 উল্লেখ কৰিছে। ইয়াত কি কৈছে, তুমি ঈশ্বৰৰ বাৰী এডেনত আছিলা, চুনি, পিতমণি, হীৰা, বৈধৰ্যমণি, গোমেদক, সূৰ্যকান্ত, নীলকান্ত, পদ্মৰাগ, মৰকত আদি সকলো বহুমূল্য পাথৰ আৰু সোণ তোমাৰ আৱৰণ আছিল। তোমাৰ খঞ্জৰী আৰু বাহিৰ বাদ্য তোমাৰ মাজত আছিল। তুমি সৃষ্টি হোৱা দিনাই সেইবোৰ যুগুত কৰা হৈছিল। তুমি ঢাকি ধৰোঁতা অভিষিক্ত কৰব আছিলা। ঈশ্বৰৰ পবিত্ৰ পৰ্বতত তুমি থাকিব পৰাকৈ মই তোমাক স্থাপন কৰিছিলোঁ। তুমি জীয়ৰ নিচিনাকৈ চকমকীয়া পথাৰবোৰৰ মাজত অহা যোৱা কৰিছিলা। ইয়াত সেই প্ৰধান স্বৰ্গদূত অৰ্থাৎ ঈশ্বৰৰ সৈতে থকা সেই প্ৰধান স্বৰ্গদূত লুচিফাৰৰ কথা উল্লেখ কৰিছে। ছয়তানৰ পূৰ্বৰ নাম হৈছে লুচিফাৰ, আৰু তেওঁৱেই আছিলে সেই স্বৰ্গত প্ৰধান স্বৰ্গদূত, আৰু তেওঁৱেই গোটেই স্বৰ্গদূতক তেওঁ পৰিচালনা কৰিছিল। তেওঁ ঈশ্বৰৰ কাষত আছিলে, আৰু ঈশ্বৰৰ নিচিনাই ঈশ্বৰৰ সন্তান তেওঁ আছিলে, আৰু তেওঁ ঈশ্বৰৰ আৰাধনা উপাসনা কৰিছিলে। কিন্তু তেওঁৰ মনত এক গৰ্ভ হ'ল বুলি কৈছে, তেওঁৰ মনত এক গৰ্ভ হিংসাৰ জন্ম হ'ল বুলি কৈছে। আৰু এই হিংসা, এই গৰ্ভ কিয় হ'ল বুলি ক'লে, কাৰণ ঈশ্বৰে সকলো স্বৰ্গদূতক ৰবট বনোৱা নাছিলে, কোনো স্বৰ্গদূতক তেওঁ ঈশ্বৰে নিজেই পৰিচালনা কৰা নাছিলে। সকলো স্বৰ্গদূতক ফ্ৰী উইল, ফ্ৰী ইচ্ছা শক্তি, মুক্ত ইচ্ছা শক্তি প্ৰদান কৰিছিলে, যিয়ে স্বৰ্গদূতবিলাকে নিজেই ভাবিছিলে, নিজেই চিন্তা বুদ্ধি ৰাখিছিলে, আৰু সেই চিন্তা বুদ্ধিৰ যোগেদি লুচিফাৰে ভাবিলে যে মই মহান ঈশ্বৰক মই প্ৰশংসা আৰাধনা কৰোঁ, কিন্তু সকলো স্বৰ্গদূতক ময়েই চৰাওঁ, ময়েই ঈশ্বৰৰ সমান নহওঁ নেকি বুলি যিচয়া 14 অধ্যায়ত উল্লেখ কৰা হৈছে। এই লুচিফাৰে নিজৰ মনত গৰ্ভ কৰিলে আৰু ভাবিলে মই ঈশ্বৰৰ সমান নহওঁ নেকি। বহুতেই ভাবিব যে পাপটো ঈশ্বৰৰ যোগেদি হৈছে, তেনেদৰে নহয়। পাপ হৈছে মনৰ গৰ্ভ, এই মনৰ গৰ্ভৰ যোগেদি পাপ হয় বুলি পবিত্ৰ বাইবেলত উল্লেখ কৰিছে। আৰু সেই লুচিফাৰে নিজৰ হৃদয়ত ভাবিলে যে ময়েই ঈশ্বৰ নহওঁ নেকি, ময়েই ঈশ্বৰ হ'ব নোৱাৰিম নেকি বুলি তেওঁ ভাবিলে। আৰু এই ভাৱনা শক্তিটো কিয় আহিলে, কাৰণ ঈশ্বৰে কাকো ৰবট বনোৱা নাছিলে, সকলোকে মুক্ত ইচ্ছা শক্তি প্ৰদান কৰিছিলে। আৰু সেই মুক্ত ইচ্ছাৰ যিটো ফল, সেই ফলৰ যোগেদি এই লুচিফাৰে ভাবিছিলে যে মই ঈশ্বৰ হ'ব নোৱাৰিম নেকি। কিন্তু স্বৰ্গত যুদ্ধ হ'ল বুলি কৈছে, আৰু স্বৰ্গত যুদ্ধ হোৱাৰ লগে লগে সেই লুচিফাৰক তললৈ পেলাই দিয়া হ'ল বুলি কৈছে। কিন্তু সেই স্বৰ্গদূতক যেতিয়া পেলাইছিলে তেতিয়া আমাৰ যীশুখ্ৰীষ্ট চাই আছিল বুলি কৈছে। তেওঁ উল্লেখ কৰিছে, যীশুখ্ৰীষ্টই কৈছে যে মই ছয়তানক বিজুলীৰ দৰে আকাশৰ পৰা পৰা দেখিলো বুলি কৈছে। আৰু সেই লুচিফাৰক পেলাইছিলে মিখাইলে পেলাইছিলে। মিখাইল স্বৰ্গদূতে তেওঁক পেলাইছিলে, আৰু তেওঁ ক'ত পৰিল বুলি ক'লে এই পৃথিৱীত আহি পৰিছিলে। যেতিয়া আমি চাওঁ বাইবেলৰ আদি পুস্তক 1 অধ্যায় 1-2 পদত চাওঁ, ইয়াত কৈছে আদিতে ঈশ্বৰে আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। 2 পদত কৈছে পৃথিৱী নিৰ্জন আৰু শূন্য আছিল বুলি কৈছে। ইয়াত কৈছে প্ৰথম পদত আদি পুস্তক 1 অধ্যায় 1 পদত কৈছে যে ঈশ্বৰে আদিতে আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। তেওঁ যেতিয়া পৃথিৱী সৃষ্টি কৰিছিলে তেওঁ সুন্দৰ আৰু একদম পৰিপাটিকৈ এটা এটাকৈ ডিজাইন কৰি সুন্দৰভাৱে তেওঁ নিৰ্মাণ কৰিছিলে। কিন্তু 2 পদত কি হ'ল, 2 পদত কৈছে যে পৃথিৱী নিৰ্জন আৰু শূন্য হৈ পৰিল বুলি কৈছে। কিয় কৈছে, কাৰণ সেইকণ সময়তে লুচিফাৰ আৰু তেওঁৰ সহপাঠীসকলক এই পৃথিৱীত পেলোৱা হ'ল বুলি প্ৰকাশিত বাক্যত উল্লেখ আছে। তেওঁ এই পৃথিৱীত আহি পৰিল আৰু পৃথিৱী শূন্য হৈ পৰিল, এই পৃথিৱী তাবাহ হৈ পৰিল। এই ঘটনাটোৰ পিছত ঈশ্বৰে তেওঁ পুনৰ চিন্তা কৰিলে আৰু তেওঁ ভাবিলে যে এই পৃথিৱীক পুনৰ মই নিৰ্মাণ কৰিম। তেতিয়া ঈশ্বৰে ক'লে পোহৰ হওক, তাতে পোহৰ হ'ল।
এই বুলি কৈ তেওঁ এটা এটা বস্তু কৰি তেওঁ 7 দিনত সকলোবোৰ বনালে আৰু তেওঁ শেষত এডেন বাৰী বনালে আৰু এডেন বাৰী ইমান সুন্দৰভাৱে তেওঁ নিৰ্মাণ কৰিলে আৰু তেওঁ ভাবিলে যে এইখন পৃথিৱীত এতিয়া মই এনেকুৱা এটা বস্তু নিৰ্মাণ কৰিম বা এনেকুৱা এক মই মোৰ নিচিনাকৈ কিবা এটা নিৰ্মাণ কৰিম যিয়ে মোক আৰাধনা আৰু প্ৰশংসা সদাকাললৈকে কৰিব, সদাকাললৈকে কৰি থাকিব। তেতিয়া তেওঁ মানুহক তেওঁ নিৰ্মাণ কৰিলে আৰু মানুহক ক'লে যে তুমি মোৰ প্ৰশংসা আৰু উপাসনা কৰা। আৰু সেই মানুহ আদম হ'ল। যেতিয়া সেই আদমে সেই এডেন বাৰীটোত থাকিলে তেতিয়া ঈশ্বৰে চিন্তা কৰিলে যে এই আদম অকলে থকা ভাল নহ'ব। আদি পুস্তক 2 অধ্যায় 18 পদত কৈছে, পাছে ঈশ্বৰ জীৱাই ক'লে মানুহ অকলে থকা ভাল নহয়, মই তাৰ নিমিত্তে তাৰ এক উপযুক্ত সহকাৰী নিৰ্মাণ কৰিম বুলি কৈছে। উপযুক্ত সহকাৰী নিৰ্মাণ কৰিম বুলি কৈছে। তেওঁৰ হেল্পাৰ বুলি কোৱা নাই, তেওঁ উপযুক্ত তেওঁৰ সংগিনী তেওঁ নিৰ্মাণ কৰিম বুলি কৈছিল। আৰু তেওঁৰ এটা হাৰ্ডি ওলাই হৱাক নিৰ্মাণ কৰা হ'ল, তেওঁৰ পত্নীক নিৰ্মাণ কৰা হ'ল। সেই এডেন বাগিচাত ঈশ্বৰ জীৱাই ক'লে, আদম আৰু হৱাক ক'লে যে তোমালোকে সকলো পৃথিৱীৰ সকলোবোৰ বস্তু খাব পাৰা, চাব পাৰা, কৰিব পাৰা, কিন্তু এটা বস্তু নকৰিবে, এই 2টা গছৰ ভিতৰত এটা গছৰ ফল তোমালোকে নাখাবা বুলি কৈছিলে। কিয় কৈছিলে? কাৰণ তেওঁ এইটো এটা পৰীক্ষা চাইছিলে, কাৰণ তেওঁ এইটো লক্ষ্য ৰাখিছিলে যে তেওঁলোকক এই আদম আৰু হৱাক মুক্ত ইচ্ছা শক্তি দিছিলে, নিজ বিবেক বুদ্ধি দিছিলে। এই বিবেক বুদ্ধি তেওঁলোকে ভালদৰে ব্যৱহাৰ কৰিব নে নকৰিব, তেওঁলোকে পৰীক্ষাত জয়যুক্ত হ'ব নে নহ'ব, এই বুলি কৈ তেওঁ সেই বৃক্ষ তেওঁ ৰোপণ কৰিছিলে আৰু তেওঁ কৈছিলে এই বৃক্ষ খোৱাৰ লগে লগে তোমালোকে মৰিবা আৰু তোমালোকে পাপত পৰিবা বুলি কৈছিলে। কিন্তু সেই ফলটোৱে যে পাপ ফল আছিলে, সেই ফলটোৱে যে বেয়া ফল আছিলে, সেই ফলটোৱে যে বিনাশ লৈ আহিব, তেনেদৰে নাছিলে। কিন্তু ঈশ্বৰৰ আজ্ঞা উলংঘা কৰা মানে সেই পাপ বুলি বাইবেলে উল্লেখ কৰিছে। কিন্তু যেতিয়া সেই হৱাক শয়তানে ফুচলালে, শয়তানে কৈছে যে ঈশ্বৰে তেনেকুৱা কৈছে নেকি বুলি কৈছে। আৰু এই হোৱাৰ মনৰ মাজত কি আনিলে? সন্দেহ আনিলে। আৰু শয়তানে ক'লে ঈশ্বৰে তেনেদৰে কৈছে জানো বুলি কৈ বাৰে বাৰে কোৱাৰ পিছত এই হোৱাৰ সন্দেহ উপজিল আৰু তেওঁ সন্দেহত পৰি সেই ফল খালে বুলি কৈছে। ফলটো খোৱাৰ লগে লগে কি হ'ল বুলি কৈছে? কাৰণ সেই হোৱাই ঈশ্বৰৰ আদেশ ভাঙি পেলালে। ঈশ্বৰৰ আদেশ ভাঙি দিয়াৰ লগে লগে তেতিয়াই হৈ গ'ল পাপ। পাপ মানে হৈছে ঈশ্বৰৰ আজ্ঞা উলংঘন কৰা, পাপ মানে হৈছে অবাধ্য, পাপ মানে হৈছে ঈশ্বৰৰ আজ্ঞা পালন নকৰাটো বুজায়। ঈশ্বৰৰ আজ্ঞা অৱহেলা কৰাটোৱে হৈছে পাপ। যেতিয়াই আদম আৰু হৱাই ঈশ্বৰৰ আজ্ঞা উলংঘা কৰিলে, ঈশ্বৰৰ আজ্ঞা উলংঘা কৰা মানে তেওঁলোকে ঈশ্বৰৰ পৰা দূৰত গুচি গ'ল, ঈশ্বৰৰ পৰা দূৰ হ'ল আৰু তেওঁলোকৰ যিটো পবিত্ৰ যিটো সান্নিধ্য আছিলে, তেওঁলোকৰ যিটো পবিত্ৰ বস্ত্ৰ আছিল, সেই পবিত্ৰ বস্ত্ৰ নাইকিয়া হৈ গ'ল। তেওঁলোকে মানৱ সম্পূৰ্ণ তেওঁলোকে পাপৰে পৰিপূৰ্ণ হ'ল আৰু সেই পাপৰ পৰিপূৰ্ণ হোৱা মানে বিনাশ আৰু নষ্ট আহিব। তাৰ লগে লগে সেই পাপৰ যিটো ফল হৈছে অভিশাপ। সেই অভিশাপো পাব লাগিব, শয়তানো পাব, এই আদম আৰু হৱাও পাব। আদি পুস্তক 3 অধ্যায় 15 পদৰ পৰা উল্লেখ আছে। ইয়াত কৈছে, আৰু মই তোৰে নাৰীৰ মাজত আৰু তোৰ নাৰীৰ বংশৰে মাজত শত্ৰুভাৱ উৎপন্ন কৰিম, সি তোৰ মূৰ গুৰি কৰিব আৰু তই তাৰ গুৰুহা গুৰি কৰিবি। তেওঁ নাৰীক ক'লে, মই তোমাৰ গৰ্ভবেদনা অতিশয় ৰূপে বৃদ্ধি কৰিম, তুমি কষ্টৰে সন্তান প্ৰসৱ কৰিবা আৰু গিৰিয়াৰলৈ তোমাৰ ইচ্ছা থাকিব আৰু সি তোমাৰ ওপৰত অধিকাৰ চলাব। আদম হৱাই পাপ কৰাৰ বাবে, আজ্ঞা উলংঘা কৰাৰ বাবে সমগ্ৰ পৃথিৱীত সমুদায় প্ৰাণীৰ যিমান এই পৃথিৱীত প্ৰাণী আছিলে সকলোৱে পাপী হ'ল, সকলোৱে পাপত পৰিণত হ'ল আৰু পৃথিৱী পাপী বুলি গণ্য হ'ল। এই পৃথিৱীত পাপৰে পৰিপূৰ্ণ হ'ল। তাৰে কাৰণে মৃত্যু আহিলে, তাৰে কাৰণে দণ্ড আহিলে, তাৰ কাৰণেই নষ্ট বিনাশ আহিলে, তাৰ কাৰণেই ধ্বংস আহিলে। কিন্তু তাৰ লগে লগে ঈশ্বৰৰ মুখৰ পৰা অভিশাপো আহিলে এই পৃথিৱীত। এই পৃথিৱী এতিয়া সেই পৃথিৱী হৈ থকা নাই, সেই পবিত্ৰ পৃথিৱী হৈ থকা নাই। এতিয়া এই পৃথিৱী একেবাৰে অপবিত্ৰ, একেবাৰে এই পৃথিৱী বিনাশৰ পৃথিৱী হৈ পৰিল। আদম আৰু হৱাই এই মূল পাপ কৰাৰ বাবে এতিয়া সেই এডেন বাগিচাত তেওঁলোকে থাকিব নোৱাৰিব। সেই এডেন বাগিচাৰ পৰা তেওঁলোকক খেদাই দিয়া হ'ল আৰু তেওঁলোকে ইয়াৰ পৰা আঁতৰত যাব লাগিব। কিন্তু আঁতৰত গ'লেও ঈশ্বৰৰ প্ৰেম কিন্তু কমা নাছিলে, ঈশ্বৰৰ প্ৰেম কিন্তু সিমানেই আছিলে আৰু ঈশ্বৰে তেওঁলোকক
আকৌ প্ৰেম কৰিবৰ কাৰণে ধৰিছিলে ঈশ্বৰৰ প্ৰেম কিমান মহৎ সেইকণ সময়তে ঈশ্বৰে তেওঁলোকৰ বাবে কাপোৰ ডিজাইন কৰি দিছিলে আদি পুস্তক 3:21 কৈছে ইয়াত কৈছে পাছে ঈশ্বৰ যি হয় আদম আৰু তেওঁৰ ভাৰ্যলৈকো ছালৰ বস্ত্ৰ কৰি সিবিলাকক পিন্ধালে বুলি কৈছে আগতে তেওঁলোকে ছালৰ বস্ত্ৰ পিন্ধিব জনা নাছিলে কেৱল সেই গছৰ পাতেৰে তেওঁলোকে পিন্ধিছিলে কিন্তু এতিয়া ঈশ্বৰ যি হয় ছালৰ বস্ত্ৰ তৈয়াৰ কৰি সিবিলাকক দিলে বুলি কৈছে ইমান মৰম সেইটো সময়তো আছিলে ঈশ্বৰ যি এই ঘটনাটোৰ পিছত মানৱ প্ৰাণীয়ে পাপ কৰি কৰি গৈ থাকিল আৰু বংশধৰ ধৰি বংশধৰ কৰি কৰি গৈ থাকিল আৰু সম্পূৰ্ণ পৃথিৱী পাপেৰে পৰিপূৰ্ণ হৈ গ'ল কিন্তু ঈশ্বৰে নিজৰ লোকসকলক নিজৰ সন্তানসকলক এই পাপৰ পৰা ৰক্ষা কৰিবৰ কাৰণে পাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সেই লোকসকলক তেওঁ নতুন নতুন নিয়ম কিছুমান দিছিলে আৰু কিছুমান উপায় দিছিলে যে ভতৰা চাক মেৰ চাক তোমালোকে বলি বিধান দিবা আৰু তোমালোকৰ পাপ ক্ষমা হ'ব তোমালোকে পাপৰ পৰা দূৰত থাকিবৰ কাৰণে নম্ৰ হ'বা আৰু মোৰ কাষত আহিবা তাৰ কাৰণে তেওঁলোকৰ বাবে পবিত্ৰ মন্দিৰ জেৰুজালেম টাবাৰনাকল ইত্যাদি ইত্যাদি নিৰ্মাণ কৰি দিছিল যাতে লোকসকলে সেই পাপৰ পৰা আঁতৰি ঈশ্বৰলৈ গুচি আহিব পাৰে তাৰ কাৰণে বিভিন্ন ধৰণৰ উপায় দিছিলে কিন্তু সেই সকলোবোৰ উপায় বিফল হৈ পৰাত সেই সকলোবোৰ যিমান নিয়ম আছিলে যিমান উপায় আছিলে সেই নিয়ম আৰু সেই উপায়ে যিটো অৰিজিন ছিল যিটো মূল পাপ সেই মূল ক্ষতিৰ পাপ সেই অৰিজিন চিন সেই পাপ কিন্তু নাশ হৈ যোৱা নাছিলে সেই পাপ কিন্তু আঁতৰি যোৱা নাছিলে তেজে তেজে বংশধৰ ধৰি বংশধৰ সমুদায় মানৱ প্ৰাণী সমুদায় সৃষ্টিয়ে কিন্তু ভুগি আছিলে সেই পাপৰ আৰু সেই পাপসমূহ দূৰ কৰিবৰ কাৰণে এটা পবিত্ৰ তেজৰ প্ৰয়োজন আছিলে সেই তেজ ঈশ্বৰৰ তেজ হ'ব লাগিব তেতিয়াহে এই পৃথিৱী সমুদায় পৃথিৱী আকৌ পবিত্ৰকৰণ হ'ব সমুদায় পৃথিৱী পাপৰ পৰা আকৌ মুক্ত পাব পৰিত্ৰাণ পাব উদ্ধাৰ পাব তাৰ কাৰণে যীশুখ্ৰীষ্টই যোহনে লিখা শুভবাৰ্তা 3:16 উল্লেখ কৰিছে কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যিকোনে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় বুলি কৈছে ইয়াত কৈছে একমাত্ৰ পুত্ৰ বুলি কৈছে ইয়াত ইংলিছত কৈছে বিগটেন ছান বুলি কৈছে ইয়াক কৈছে গ্ৰীক ভাষাত মনোজিন্স বুলি কৈছে মনোজিন্সৰ অৰ্থ হৈছে ওৱান এণ্ড অনলি ছান বুলি কৈছে ইউনিক ছান বুলি কৈছে যিটো হৈছে ফাদাৰ যিটো হৈছে পিতৃৰ সৈতে একে মিল থকা এক পুত্ৰ বুলি কৈছে বিগটেন ছান একমাত্ৰ পুত্ৰ বুলি কৈছে গতিকে একমাত্ৰ পুত্ৰক ঈশ্বৰে এই জগতলৈ পঠিয়াই দিল বুলি আমাৰ ঈশ্বৰ যে এক ঈশ্বৰ পিতা পুত্ৰ পবিত্ৰ আত্মাৰ নাম তিনিটা কিন্তু এজনাই ঈশ্বৰ এই বিষয়ে উল্লেখ কৰিছে যেতিয়া ঈশ্বৰে মানুহ সৃষ্টি কৰিছিলে তেতিয়া তেওঁ কোৱা নাই মই মানুহ সৃষ্টি কৰিম বুলি কোৱা নাই তেওঁ কৈছে আমি মানুহ সৃষ্টি কৰিম বুলি কৈছে আমি শব্দটো উল্লেখ কৰিছে আমি বুলি কিয় উল্লেখ কৰিছে কাৰণ তেওঁ মই কৈছোৱে যে আমাৰ ঈশ্বৰ এক পৰমেশ্বৰ তেওঁ এজনা হয় কিন্তু তেওঁৰ তিনিটা আছে পিতা পুত্ৰ পবিত্ৰ আত্মা কিন্তু তিনিজন ব্যক্তি নহয় তেওঁ হৈছে এজন ব্যক্তি এজনা ঈশ্বৰ কাৰণ তেওঁ মানুহ নহয় তেওঁ হৈছে আত্মা গতিকে আমি মানুহ হিচাপে বুজাবৰ কাৰণে মই কৈছো যে তিনিজন আছে তিনিজনা পিতা পুত্ৰ পবিত্ৰ আত্মা কিন্তু এই তিনিটাও এটা হয় এই তিনিটাও এজনা হয় মই মানুহ হিচাপে বুজাইছো কিন্তু তেওঁ আত্মা হয় সেইকাৰণে মই কৈছো তেওঁ কৈছে যেতিয়া তেওঁ মানুহ সৃষ্টি কৰিছিলে তেওঁ কৈছে কি কৈছে মই মানুহ সৃষ্টি কৰিম বুলি কোৱা নাই তেওঁ কৈছে আমি মানুহ সৃষ্টি কৰিম বুলি কৈছে আদি পুস্তক 1:26 এইদৰে কৈছে পাছে ঈশ্বৰে ক'লে আমি নিজৰ প্ৰতিমূৰ্তিৰ দৰে আমাৰ সাদৃশ্যৰে মানুহ নিৰ্মাণ কৰোঁ হওক বুলি কৈছে ইয়াত উল্লেখ কৰিছে লেট আছ মেক মেন বুলি কৈছে লেট আছ মেক হিউমেন বুলি কৈছে লেট আছ মেক ইয়াত আছ বুলি কৈছে নিজকে কি কৈছে আছ বুলি কৈছে আমি আহক আমি নিৰ্মাণ কৰোঁ বুলি কৈছে তেওঁ এই বুলি কোৱা নাই মই নিৰ্মাণ কৰিম এতিয়া যে নিজকে কৈছে যে আমি আমি নিৰ্মাণ কৰোঁ বুলি কৈছে কাক কৈছে আমি বুলি কাক বুজাইছে তেওঁ নিজকে বুজাইছে আমি মানে হৈছে তেওঁ এক পৰমেশ্বৰ তেওঁ তিনিটা হয় তিনিজন তেওঁৰ যিটো আছে কিন্তু তিনিটাও সেই এক ঈশ্বৰ হয় বুলি মই বুজিছোঁ এক পৰমেশ্বৰ সেইকাৰণে তেওঁ কৈছে আমি নিৰ্মাণ কৰোঁ অৰ্থাৎ মানুহ কেৱল ঈশ্বৰ যাক আমি ঈশ্বৰ বুলি কৈছোঁ গড বুলি কৈছোঁ তেওঁৱেই নিৰ্মাণ কৰা নাই আমাৰ যীশুখ্ৰীষ্টইও মানুহ নিৰ্মাণ কৰিছে পবিত্ৰ আত্মায়ো মানুহ নিৰ্মাণ কৰিছে আৰু ঈশ্বৰ জীৱায়ো নিৰ্মাণ কৰিছে তিনিজনাও এক হয় আৰু তিনিজনে মিলি নিৰ্মাণ কৰিছে এই মানুহ গতিকে আপোনালোকে কনফিউজ নহ'ব আমাৰ ঈশ্বৰ হৈছে এক পৰমেশ্বৰ অৰ্থাৎ তেওঁলোকে নিৰ্মাণ কৰিছে কাক নিৰ্মাণ কৰিছে মানুহক নিৰ্মাণ কৰিছে এই পৃথিৱীৰ মানৱ প্ৰজাতিয়ে মস্তিষ্ক থকা মানুহে ভাবে যে ঈশ্বৰে একমাত্ৰ পুত্ৰক দান দিলে অনলি ওৱান ছানক তেওঁ দিলে মানে তেওঁৰ
মাক হ'ব লাগিব তেতিয়াহে পুত্ৰ হ'ব বুলি বহুতে ভাবে আৰু সেইদৰে আৰ্গুমেণ্ট কৰে সেইদৰে বিতৰ্ক কৰে কিন্তু চাওক বিগটেন চান একমাত্ৰ পুত্ৰ মানে তেওঁ আদি অনাদিৰ পৰাই আছিলে তেওঁ পুত্ৰ তেওঁ আছিলে আগৰ পৰাই আছিলে কাৰণ সেই প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই এই পৃথিৱী নিৰ্মাণ হৈছিল তেওঁ আদিৰে পৰা আছে পিতা পুত্ৰ পবিত্ৰ আত্মা আদিৰে পৰা আছিল বুলি আমি জানো আৰু সেই বুলি লিখিছে ইব্ৰী 11 অধ্যায় 3 পদত উল্লেখ কৰিছে সৃষ্টিখন ঈশ্বৰৰ বাক্যৰ দ্বাৰাই স্থাপন কৰা হ'ল বুলি কৈছে ঈশ্বৰৰ বাক্য মানে হৈছে ঈশ্বৰ মানে হৈছে বাক্য মানে হৈছে যীশু খ্ৰীষ্ট আৰু সেই বুলি লিখা আছে গীতমালাটো লিখা আছে গীতমালা 33 নম্বৰৰ 6 পদত এইদৰে কৈছে জিহুৱাৰ বাক্যৰ দ্বাৰাই আকাশ মণ্ডল নিৰ্মাণ কৰা হ'ল বুলি কৈছে অৰ্থাৎ জিহুৱাৰ বাক্যৰ দ্বাৰাই যিটো বাক্য ৱৰ্ড মানে হৈছে যীশু খ্ৰীষ্টৰ দ্বাৰাই এই পৃথিৱী স্থাপন কৰা হ'ল এই পৃথিৱী নিৰ্মাণ কৰা হ'ল গতিকে তেওঁ আদি অনাদি কালৰ পৰাই তেওঁ আছে আমাৰ যীশু খ্ৰীষ্ট তেওঁ আদি সেই অনাদি কালৰ পৰাই তেওঁ আছিল আৰু পিতা পুত্ৰ পবিত্ৰ আত্মা আদি অনাদি কালৰ পৰাই তেওঁৰ অস্তিত্ব আছিলে তেওঁ এক্সিষ্ট কৰিছিলে আৰু সেইকাৰণে কৈছিলে যে এই পৃথিৱীৰ ইমান পাপ হ'ল যে এই পাপসমূহ দূৰ কৰিবৰ কাৰণে আমাৰে মাজত কোনে যাব বুলি ডিছকাছ কৰিছিলে পিতা পুত্ৰ পবিত্ৰ আত্মা এই তিনিজনাই ডিছকাছ কৰিলে আলোচনা কৰিলে যে আমাৰে মাজত কোন যাব এই পৃথিৱীত তেতিয়া কি হ'ল বুলি কৈছে যিছয়া 6:8 পদত কৈছে পাছে মই প্ৰভুৰ মাতে শুনিবলৈ পালো তেওঁ ক'লে মই কাক পঠাম আৰু আমাৰ পক্ষে কোনে যাব তাতে মই ক'লো চাওক মই আছো মোক পঠাওক বুলি কৈছে বাইবেলত কৈছে যীশু খ্ৰীষ্টই হে প্ৰভু হে ঈশ্বৰ মোক পঠাওক মই আছো যীশু খ্ৰীষ্টই কৈছে আমাৰে মাজত মই যাম বুলি কৈছে মই এই লোকসকলক উদ্ধাৰ কৰিম বুলি যীশু খ্ৰীষ্টই প্ৰতিজ্ঞা কৰিছিলে যীশু খ্ৰীষ্টই ঘোষণা কৰিছিলে তাৰে পিছত কি হ'ল যীশু খ্ৰীষ্টই যে একমাত্ৰ পুত্ৰ তেওঁ আগৰে পৰা আছিলে আৰু এই বিষয়ে লিখিছে যিছয়া 9:6 পদত কৈছে কিয়নো আমালৈ এটি ল'ৰা জন্মিল বুলি কৈছে ইয়াত ধ্যান দিব কিয়নো আমালৈ এটি ল'ৰা জন্মিল আমাক এটি পুত্ৰ দান কৰা হ'ল আগৰে পৰা তেওঁ আছিল সেইকাৰণে তেওঁক দান কৰা হ'ল আৰু তেওঁৰ কান্ধত শাসনভাৰ অৰ্পিত হ'ব আৰু তেওঁ আশ্চৰ্য মন্ত্ৰী পৰাক্ৰমী ঈশ্বৰ অনন্তকাল স্থায়ী পিতৃ আৰু শান্তিৰাজ নামেৰে প্ৰখ্যাত হ'ব বুলি কৈছে ইয়াত কৈছে চাওক আমালৈ এটি পুত্ৰ দান কৰা হ'ল বুলি কৈছে তেওঁ আগৰে পৰা সেই পুত্ৰ আছিল তেওঁৰ সেই পুত্ৰ আগৰে পৰা তেওঁৰ অস্তিত্ব আছিলে সেইকাৰণে তেওঁক দান কৰা হ'ল আৰু সেইকাৰণে কৈছে কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে তেওঁৰ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে জন্ম হোৱা নাই বা উৎপন্ন হোৱা নাই বা সৃষ্টি হোৱা নাই তেওঁ আগৰে পৰা আছিলে তেওঁক দান কৰা হৈছে অৰ্থাৎ দি দিয়া হৈছে যে মোৰ পুত্ৰক লোৱা মই দি দিছো বুলি কৈছে কিন্তু এই পুত্ৰক তেওঁ নিৰ্মাণ কৰা নাই সৃষ্টি কৰা নাই সেই পুত্ৰ আগৰে পৰা আছিলে আৰু ঈশ্বৰ জীৱাই সেই পুত্ৰক দানহে দিছে যোৱা আৰু লোৱা এই মোৰ পুত্ৰক লোৱা আৰু মোৰ পুত্ৰই তোমালোকৰ কাৰণে তোমালোকক উদ্ধাৰ কৰিব বুলি এই বুলিহে দান দিছে তেওঁ নিজৰ পুত্ৰক সৃষ্টি কৰা নাই বা তেওঁ জন্ম কৰা নাই উৎপন্ন কৰা নাই কিন্তু দান দিছে এই পৃথিৱীক আমি জানো যীশু খ্ৰীষ্টৰ এই সাংসাৰিক এই পৃথিৱীৰ মাক দেউতাক হৈছে মা মৰিয়ম আৰু যোচেফক স্বৰ্গদূতে আহি সেই মৰিয়মক কোৱা নাই যে তুমি সেই যোচেফৰ সৈতে শয়ন কৰা সেই যোচেফৰ সৈতে তুমি শয্যা কৰা তাতে তুমি এটি পুত্ৰ প্ৰসৱ কৰিবা বুলি এইদৰে কোৱা নাই কিন্তু সেই স্বৰ্গদূতে আহি এই মা মৰিয়মক কৈছে তুমি এটা পুত্ৰ পাবা আৰু এয়া ঈশ্বৰে দিব ঈশ্বৰৰ যোগেদি পবিত্ৰ আত্মাৰ যোগেদি এই পুত্ৰ গৰ্ভধাৰণ হ'ব বুলি কৈছে তেওঁ এই বুলি কোৱা নাই যে যোৱা তুমি যোচেফৰ সৈতে শয়ন কৰা এই বুলি কোৱা নাই তেওঁ কৈছে যে পবিত্ৰ আত্মাৰ যোগেদি তুমি গৰ্ভৱতী হ'বা বুলি কৈছে আৰু এই কথাটো শুনি মৰিয়মে ভয় খাইছে এইটো কেনেকৈ সম্ভৱ পৃথিৱীত নোহোৱা নঘটা ঘটনা এটা ঘটিবলৈ গৈ আছে এইটো কেনেকৈ সম্ভৱ বুলি তেওঁ ভয় খাইছিলে কিন্তু স্বৰ্গদূতে কৈছে তুমি ভয় কৰিব নালাগে এয়া হৈছে ঈশ্বৰৰ পৰিকল্পনা বুলি এই মৰিয়মক কৈছে লুকত কৈছে গোটেই শুভবাৰ্তা পুস্তকত উল্লেখ আছে এই বিষয়ে যীশু খ্ৰীষ্টৰ দ্বাৰাই আমি ঈশ্বৰ জিহুৱাক অৰ্থাৎ সেই ঈশ্বৰ মহান ঈশ্বৰক আমি দেখিলো কাৰণ যীশু খ্ৰীষ্টই কৈছে জন 14:9 পদত কৈছে যিজনাই মোক দেখিলে তেওঁ সেইজনাক অৰ্থাৎ ঈশ্বৰক দেখিলে বুলি কৈছে মই আৰু মোৰ পিতৃ এক বুলি কৈছে যিজনে মোক দেখিলে তেওঁ মোৰ পিতৃকো দেখিলে অৰ্থাৎ সেই ঈশ্বৰকো দেখিলে বুলি কৈছে অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যোহন 3:16 কৈছে কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যিকোনে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় অনন্ত জীৱন দিবৰ কাৰণে তেওঁ এই পৃথিৱীত আহিলে তাৰ লগতে 2 কৰিন্থিয়াত যদি আমি চাওঁ 2 কৰিন্থিয়া
5 অধ্যায় যদি আমি 18 পদত চাওঁ ইয়াত কি কৈছে কিন্তু যি ঈশ্বৰে খ্ৰীষ্টৰ দ্বাৰাই যীশুখ্ৰীষ্টৰ দ্বাৰাই তেওঁৰ সৈতে আমাক মিল কৰালে আৰু সেই মিলনৰ পৰিচৰ্যা পথ আমাক দিলে সেই ঈশ্বৰৰ পৰাই এই সকলো হয় বুলি কৈছে অৰ্থাৎ ঈশ্বৰে খ্ৰীষ্টৰ দ্বাৰাই যীশুখ্ৰীষ্টৰ দ্বাৰাই মিল কৰালে আমাক পিতৃৰ সৈতে এক কৰালে আমাক পিতৃৰ সৈতে আকৌ মিলাপ কৰিলে সেই এডেন বাগিচাত আমি দূৰ হৈ গৈছিলোঁ কিন্তু যীশুখ্ৰীষ্টই আহি পুনৰ আমাক ঈশ্বৰৰ সৈতে এক কৰিলে পিতৃৰ সৈতে এক কৰিলে এনেদৰে হাজাৰটা কাৰণ লৈ তেওঁ এই পৃথিৱীত জন্ম হ'ল এই পৃথিৱীত তেওঁ উৎপন্ন হ'ল এই পৃথিৱীত তেওঁ আহিলে আৰু ইয়াকে কয় বৰদিন এয়া এক বৰদিন নহয় এইটো এটা আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ দিন বিশাল দিন আৰু পবিত্ৰ দিন ইয়াৰ নিচিনা দিন আৰু এই পৃথিৱীত নাই কাৰণ ঈশ্বৰ নিজেই মানুহ হৈ তেওঁ এই পৃথিৱীত আহিলে আমি দেখিবলৈ পাইছোঁ জোহন 1 অধ্যায় 14 পদ কৈছোঁ সেই বাক্যই মাংস সেই মাংসই কি হ'ল বুলি কৈছে সেই মাংসই হ'ল সেই বাক্যই কি হ'ল মাংস হ'ল বুলি কৈছে সেই বাক্য অৰ্থাৎ যীশুখ্ৰীষ্টই বাক্য আছিলে পিছত মাংস হ'ল মানুহ ৰূপ ল'লে বুলি কৈছে আৰু তেওঁ এই পৃথিৱীত আহিল বুলি কৈছে কিয় আহিলে হাজাৰটা কাৰণ লৈ এই পৃথিৱীত আহিলে আৰু আমি তেওঁক দেখা মানেই আমি ধন্য তেওঁক জনা মানেই আমি ধন্য এই পৃথিৱীত আৰু তেনেদৰে কোনো ব্যক্তি নাই যিয়ে আমাৰ পাপৰ কাৰণে এই পৃথিৱীত তেজ দিছে তেনেদৰে কোনো ইয়াত ঈশ্বৰ নাই যিয়ে 3 দিনৰ পিছত মৃত্যুক জয় কৰিছিলে তেনে ঈশ্বৰ কোনো নাই যিয়ে এই জীয়াই স্বৰ্গলৈ তেওঁ যাত্ৰা কৰিছিল তেনে ঈশ্বৰ এই পৃথিৱীত কোনো নাই তেনে মানুহ এই পৃথিৱীত কোনো নাই যীশুখ্ৰীষ্টই যে ঈশ্বৰ হয় তেওঁৱে যে এই আদি অনাদি তেওঁ যে সৃষ্টি কৰিছিলে এই পবিত্ৰ বাইবেলে তেওঁৰ উদাহৰণ আৰু এই পবিত্ৰ বাইবেলটো এনেই নহয় যে কোনোবা এটা মন গ'ল কিবা এটা লিখি দিলে সেইটো নহয় এই পবিত্ৰ বাইবেলটো লিখিবলৈ কাৰণে 40 জন লেখকৰ প্ৰয়োজন হৈছিল আৰু সেই 40 জন লেখকে ইজনে সিজনক নাজানে আৰু এইটো 1500 বছৰৰ পিছত এই বাইবেলটো কমপ্লিট হৈছে এনেই নহয় 1500 বছৰ ইয়াতে নাই এই দুদিন এদিন নহয় 1500 বছৰ লাগিছিল এই বাইবেলটো এনেকৈ নহয় যে কোনোবাই ডিছকাছ কৰি আহক আমি লিখি দিম এইটো লিখি দিওঁ আৰু ঈশ্বৰে কৈছে এইটো লিখি দিওঁ তেনেধৰণে নহয় সকলোবোৰ লেখক বেলেগ বেলেগ জেগাত জন্ম হৈছিল বেলেগ বেলেগ দেশত জন্ম হৈছিল কিন্তু ইজনে সিজনক এজন লেখকে আনজন লেখক চিনি নাপায় জাগা নাজানে একো নাজানে কিন্তু এটাই কথা লিখিছে এটাই ছেম টু ছেম কথা লিখিছে যীশুখ্ৰীষ্ট ঈশ্বৰ হয় যীশুখ্ৰীষ্টৰ বিষয়ে উল্লেখ কৰিছে চাওক এইটোৱে হৈছে মহান কিতাপ এইটোৱে হৈছে পবিত্ৰ কিতাপ ইয়াৰ নিচিনা পৃথিৱীত কতো কিতাপ নাই যদি আপুনি খ্ৰীষ্টিয়ান হয় এই বাইবেলটো থাকিব লাগিব আপুনি অখ্ৰীষ্টিয়ান হ'লেও এই পৃথিৱীৰ বিষয়ে জানিবৰ কাৰণে ঈশ্বৰক জানিবৰ কাৰণে নন খ্ৰীষ্টিয়ান হ'লেও এই বাইবেলটো থাকিব লাগিব কাৰণ এই বাইবেলৰ নিচিনা কিতাপ এতিয়ালৈকে এই পৃথিৱীত উৎপন্ন হোৱা নাই এই পবিত্ৰ বাইবেলৰ নিচিনা ইউনিক কিতাপ ইয়াত নাই কাৰণ 40 জন লেখকে 15 বছৰ লাগিছে বিভিন্ন ঠাইৰ পৰা বিভিন্ন দেশৰ পৰা মহাদেশৰ পৰা এই বাইবেলখন লিখি উলিয়াইছে কোনো লেখকে এজন লেখকে আনজন লেখকক চিনি নাপায় হ'লেও ছেম টু ছেম কথা লিখিছে এইটোৱে হৈছে একমাত্ৰ কিতাপ পবিত্ৰ বাইবেল আৰু ইয়াতে যীশুখ্ৰীষ্টই কৈছে যে মই বাট সত্য আৰু জীৱন মোৰ যোগেদি নগলে পিতৃৰ ওচৰলৈ অৰ্থাৎ সেই স্বৰ্গত কোনো প্ৰৱেশ কৰিব নোৱাৰে বুলি কৈছে এই কথা এই পৃথিৱীত এই মানুহৰ মাজত কোনেও এই কথা উল্লেখ কৰা নাই যে মই বাট মই সত্য মই জীৱন বুলি কোনো কোৱা নাই কেৱল যীশুখ্ৰীষ্টই কৈছে তেওঁৰ যোগেদিহে পৰিত্ৰাণ আছে তাৰ বাহিৰে আন কোনো নাই তেওঁহে আমাৰ পাপৰ কাৰণে মৃত্যু হৈছে এই পৃথিৱীত আহি এই পৃথিৱীক প্ৰেম কৰি তেওঁ আমাৰ পাপৰ বাবে তেওঁ মৃত্যু দিছে আৰু তেওঁৰ জন্মৰ বিষয়ে আমি জানো তেওঁ ইউনিক জন্ম হৈছে তেওঁ পবিত্ৰ আত্মাৰ যোগেদি জন্ম হৈছে তেওঁ মানুহৰ যোগেদি জন্ম হোৱা নাই পবিত্ৰ আত্মাৰ যোগেদি জন্ম হৈছে তেওঁ ঈশ্বৰ বুলি অকল এই পবিত্ৰ বাইবেলেই ঘোষণা নকৰে এই পবিত্ৰ বাইবেলে উল্লেখ কৰা নাই হাজাৰটা গ্ৰন্থ হাজাৰটা কিতাপে উল্লেখ কৰিছে তেওঁ ঈশ্বৰ আছিল হাজাৰজন মানুহে কোটি কোটি মানুহে উল্লেখ কৰিছে তেওঁ ঈশ্বৰ আছিলে ইতিহাসৰ পাতে পাতে যীশুখ্ৰীষ্টৰ নাম পাওঁ তেওঁ কোনো এটা কাল্পনিক এটা চৰিত্ৰ নহয় যে কোনোবা এটা মন গ'ল লিখি দিলোঁ নাটক এটা লিখি দিলোঁ সেইটো নহয় 2000 বছৰৰ আগত আজিৰ পৰা 2000 বছৰৰ আগত বেছি দিনৰ কথা নহয় 2000 বছৰৰ আগৰ কথা যদি 2000 বছৰৰ আগৰ কথা আমি যদি ইতিহাস যদি খচাৰি চাওঁ সেই যীশুখ্ৰীষ্টক পাওঁ আজিও সেই ঠাই আছে আজিও সেই জেৰুজালেম পবিত্ৰ মন্দিৰ আছে সেই পবিত্ৰ ঠাই আছে আজিও জেৰুজালেমৰ সেই যিবোৰ জাগা য'ত যীশুখ্ৰীষ্টই আছিল সেইবোৰ জাগা এতিয়াও এক্সিষ্ট আছে এতিয়াও অস্তিত্বত আছে এতিয়াও আমি তাত গ'লে আমি দেখিবলৈ পাওঁ যীশুখ্ৰীষ্ট কোনো কাল্পনিক চৰিত্ৰ নহয় তেওঁ মহান ঈশ্বৰ আছিল তেওঁ আহিছিল এইটো একদম সঁচা কথা এইটো একদম চিৰন্তন সত্য কথা
যীশুখ্ৰীষ্টৰ যে মৃত্যু কালবাৰী ক্ৰুচত হৈছিলে এই বিষয়ে হাজাৰ হাজাৰ লোকে দেখিছিলে আৰু সেইটো সময়তে চলি আছিলে ৰমান এম্পায়াৰ চলি আছিলে ইতিহাসৰ পাতে পাতে উল্লেখ আছে যীশুখ্ৰীষ্টক সেই কালবাৰী ক্ৰুচত হত্যা কৰা হৈছিল বুলি কাৰণ সকলো হাজাৰ হাজাৰ লোকে দেখিছিল বিভিন্ন দেশৰ মানুহে দেখিছিলে যীশুখ্ৰীষ্টক কাঠত অৰা সকলো মানুহে দেখিছিলে কিন্তু তেওঁ যেতিয়া 3 দিনৰ পিছত তেওঁ জীয়াই উঠিছিলে সশৰীৰে পুনৰ উত্থান হৈছিলে এই বিষয়ে 513 গৰাকীয়ে আই উইটনেছ নিজ চকুৰে দেখিছিলে যীশুখ্ৰীষ্ট তৃতীয় দিনাখন পুনৰ জি উঠিছিলে এই বিষয়ে 513 গৰাকীয়ে আই উইটনেছ নিজ চকুৰে দেখি পাইছিলে তাৰ লগে লগে যীশুখ্ৰীষ্ট যে স্বৰ্গৰোহণ হৈ গ'ল জীয়াই যে স্বৰ্গলৈ উঠি গ'ল এই বিষয়ে 120 গৰাকী বিশ্বাসীয়ে নিজ চকুৰে আই উইটনেছ তেওঁ নিজ চকুৰে দেখিছিলে আৰু সেই যীশুখ্ৰীষ্ট যেতিয়া স্বৰ্গলৈ গুচি গৈছিলে তাৰপিছত সেই স্বৰ্গৰ পৰা পবিত্ৰ আত্মা পঠিয়াই দিছিলে যেনেদৰে তেওঁ প্ৰতিজ্ঞা কৰিছিলে যেতিয়া মই স্বৰ্গত যাম তেতিয়া পবিত্ৰ আত্মাক মই পঠাই দিম আৰু পবিত্ৰ আত্মাক পঠাই দিলে সেই দিনাখনেও 3000 লোকে দেখি পাইছে পবিত্ৰ আত্মা স্বৰ্গৰ পৰা নামি আহিছে এইটো কথা মিছা নহয় এই কথাটো কাল্পনিক নহয় এই কথাটো ইতিহাসৰ পাতে পাতে পাব বাইবেলত পাব সকলোতে উল্লেখ আছে আৰু সেইটো সময়ত 3000 মানুহে পবিত্ৰ আত্মা নামি অহা দেখিছিলে আৰু খ্ৰীষ্টান হৈছিলে তাৰ লগে লগে পাচনি পিতৰে যেতিয়া এজন লেম অৰ্থাৎ খুৰা এজনক সুস্থ কৰিছিলে সুস্থ প্ৰদান কৰিছিলে হিলিং কৰিছিলে লগে লগে 5000 লোকে খ্ৰীষ্টান হৈছিলে 5000 লোকে খ্ৰীষ্টান হৈছিলে এইবোৰ ঘটনা পৃথিৱীৰ বিভিন্ন দেশৰ লোকে একেলগে দেখিবলৈ পাইছিলে গতিকে এইবোৰ ঘটনা এইবোৰ কথা কাল্পনিক নহয় ঈশ্বৰ মহান ঈশ্বৰ সৰ্বশক্তিমান আৰু এই বিষয়ে আমি জানো যে যীশুখ্ৰীষ্ট সত্য হয় এই কথা আপুনি মানিব লাগিব আৰু পাচনি কৰ্ম 4 অধ্যায় 12 পদত কৈছে ইয়াত কি কৈছে আৰু আন কতো পৰিত্ৰাণ নাই কিয়নো যাৰে আমি পৰিত্ৰাণ পাব লাগে স্বৰ্গৰ তলত মানুহৰ মাজত এনে আন কোনো নাম নাই বুলি কৈছে স্বৰ্গৰ তলত মানুহৰ মাজত আন আৰু কতো নাম নাই যাৰ যোগেদি আমি পৰিত্ৰাণ পাওঁ কেৱল যীশুখ্ৰীষ্ট হৈছে ইউনিক যীশুখ্ৰীষ্ট হৈছে ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্টৰ তেজৰ দ্বাৰা আমি সেভ আমি সুৰক্ষা পাইছোঁ আৰু যীশুখ্ৰীষ্টই মহান হয় সৰ্বশক্তিমান হয় তেওঁৰ যোগেদি আমি পৰিত্ৰাণ পাওঁ এই পৃথিৱীত আৰু আন কতো তেনেদৰে আন কোনো নাম নাই যাৰ যোগেদি আমি পৰিত্ৰাণ পাওঁ কেৱল যীশুখ্ৰীষ্টৰ যোগেদি আমি পৰিত্ৰাণ পাওঁ ইয়াত আৰু পৃথিৱীত বেলেগ কোনো ব্যক্তি নাই যি আমাক পৰিত্ৰাণ দিব পাৰে এই পৃথিৱীত এনে কোনো ব্যক্তি নাই যাক আমি ষ্টাডি কৰি গম পাওঁ যে তেওঁ ঈশ্বৰৰ পৰা আহিছে আৰু তেওঁৰ যিটো ইউনিকনেছ আৰু কোনোবা এটা ব্যক্তি এনেদৰে ব্যক্তি পোৱা নাই যোনে ঈশ্বৰৰ নিচিনা স্বভাৱ আৰু আমি যীশুখ্ৰীষ্টক চাওঁ যেতিয়া এটা পাপ নাই কিন্তু এই পৃথিৱীত অহা যিয়ে নিজকে মই ঈশ্বৰ বুলি ঘোষণা কৰিছে তেওঁলোকৰ পাপেই পাপ আমি দেখিবলৈ পাইছোঁ উল্টা চিধা কাম কৰা দেখিবলৈ পাইছোঁ হ'লেও মানুহে তেওঁলোকক মানিছে কিন্তু যিজন মহান ঈশ্বৰে এই পৃথিৱীত নামি আহিলে এটা পাপ বিচাৰি নাপালে এটা পাপ তেওঁৰ গাত দেখি নাপালে মানুহে হাজাৰ হাজাৰ মানুহে তেওঁক লক্ষ্য কৰিলে পানীৰ ওপৰত খোজ কৰা মৃত্যুক জয় কৰা সকলোৱে দেখি পাইছে তেওঁ মহান ঈশ্বৰ তেওঁৰ নামতহে আছে পৰিত্ৰাণ তেওঁৰ নামতহে আছে উদ্ধাৰ এই কথা আমি মানিবই লাগিব আৰু সেইকাৰণে কৈছে কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে অৰ্থাৎ ঈশ্বৰে মানুহক প্ৰেম কৰা মানে যীশুখ্ৰীষ্টই এই জগতক ইমান প্ৰেম কৰিলে তেওঁ নিজে আহিলে ঈশ্বৰে ইমান প্ৰেম কৰিলে নিজৰ সন্তানক দান দিলে এই পৃথিৱীৰ কাৰণে কোনোবা আছে এনেকুৱা কোনোবা এনে অথেণ্টিক কোনোবা এই পৃথিৱীত আমি পাইছোঁ ক'ৰবাত ইতিহাসত আমি পাইছোঁ ক'ৰবাত পুস্তকত পাইছোঁ কেৱল এই গ্ৰন্থই এই পবিত্ৰ বাইবেলেহে আমাক এই বিষয়ে জনাইছে গতিকে আপুনি যদি খ্ৰীষ্টিয়ান হয় এই বাইবেলটো থাকিবই লাগিব আৰু আপুনি যদি নন খ্ৰীষ্টিয়ান হয় আপুনি খ্ৰীষ্টিয়ান নহ'লেও এই পৃথিৱীৰ বিষয়ে জানিবৰ কাৰণে ঈশ্বৰ কেনেকৈ এই পৃথিৱীত নামি আহিলে ঈশ্বৰ কোন হয় মহান হয় এই বিষয়ে জানিবৰ কাৰণে এই পবিত্ৰ বাইবেলটো এবাৰ হ'লেও আপুনি মৰি নোযোৱাৰ আগতে এবাৰ হ'লেও এইটো পঢ়ি যাব লাগিব ইয়াত কি লিখা আছে এই বিষয়ে পঢ়াৰ পিছতহে আপুনি মৃত্যু কৰিব পাৰে এই কিতাপটো পঢ়িবই লাগিব এইটো ইমান ইম্পৰ্টেণ্ট আছে এই কিতাপটো পঢ়াৰ পিছতহে আপুনি গম পাব আপুনি কোন হয় মই আজি ক'বৰ কাৰণে মানে গা কঁপি গৈছে এই কথাটো ক'বৰ কাৰণে গা কঁপি গৈছে কোৱাত খেলিমেলি হ'ব পাৰে কিন্তু মই কৈছোঁ ঈশ্বৰ মহান যীশুখ্ৰীষ্টৰ বাদে এই পৃথিৱীত কোনো ব্যক্তি নাই যাৰ যোগেদি আমি পৰিত্ৰাণ পাম এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক সকলোৱে পাব লাগিব এই পৃথিৱীৰ সকলো ব্যক্তিয়ে এই কথাটো জানিব লাগিব যীশুখ্ৰীষ্ট ঈশ্বৰ পুত্ৰ তেওঁ এই পৃথিৱীত আহিছিলে তেওঁ মহান হয় তেওঁই অথেণ্টিক হয় তেওঁৰ যোগেদি আমি পৰিত্ৰাণ পাওঁ তেওঁই আমাৰ পাপ তেওঁ আমাক ক্ষমা কৰিলে তেওঁই ত্ৰাণকৰ্তা উদ্ধাৰকৰ্তা এই কথাটো সকলোৱে জানিব লাগিব আৰু যদি আপোনাৰ বিশ্বাস হোৱা নাই আপুনি যদি অবিশ্বাসী এই মাত্ৰকে প্ৰাৰ্থনা কৰ চকু বন্ধ কৰ আৰু প্ৰাৰ্থনা কৰ হে ঈশ্বৰ
হে যীশুখ্ৰীষ্ট তুমি সত্যনে যদি সত্য হয় মোৰ এই বেমাৰ সুস্থ কৰা যদি তুমি আছা তেন্তে মোৰ কাষত আহা এই বিষয়ে প্ৰাৰ্থনা কৰাৰ লগে লগে আপোনাৰ কাষত উপস্থিত হ'ব শয়তান হাজিৰ নোহোৱাৰ আগতেই আমাৰ প্ৰভু যীশুখ্ৰীষ্ট আপোনাৰ ওচৰত হাজিৰ হ'ব এতিয়াই প্ৰাৰ্থনা কৰক হে ঈশ্বৰ মই তোমাক মাতিছোঁ হে যীশুখ্ৰীষ্ট মই তোমাক মাতিছোঁ আহা মোৰ হৃদয়লৈ আহা তুমি মোৰ কাষত আহা মোৰ এই ৰোগ এই ব্যাধি এই ফান পৰীক্ষা এই সমস্যা দূৰ কৰা এই বুলি প্ৰাৰ্থনা কৰা আৰু আমেন বুলি কোৱা এই মাত্ৰকে যীশুখ্ৰীষ্ট আপোনাৰ কাষত গৈ উপস্থিত হ'ব আজিয়েই আপুনি যীশুখ্ৰীষ্টক মাতি চোৱা আজিয়েই যীশুখ্ৰীষ্টক পৰীক্ষা কৰি চোৱা যীশুখ্ৰীষ্টই আপোনাৰ কাষ চাপিব আৰু এই বুলি লিখা আছে গীতমালাত লিখিছে গীতমালাত কৈছে জিৰিমিয়া 33 নম্বৰৰ 3 পদত কৈছে যেতিয়া তোমালোকে মোক মাতিবা জিহুৱা বুলি মাতিবা মই তোমালোকৰ কাষত যাম বুলি কৈছে আমি দেখিবলৈ পাইছোঁ গীতমালা 145 নম্বৰ 18 পদত এইদৰে কৈছে ইয়াত কি কৈছে যিবিলাকে জিহুৱাৰ আগত প্ৰাৰ্থনা কৰে যিবিলাকে সত্যৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে জিহুৱা সেই সকলোৰে ওচৰ বুলি কৈছে আপুনি জিহুৱাৰ নাম লোৱাৰ লগে লগে যীশুখ্ৰীষ্টৰ নাম লোৱাৰ লগে যীশুখ্ৰীষ্ট আপোনাৰ কাষত হাজিৰ হ'ব যীশুখ্ৰীষ্টই আপোনাক উদ্ধাৰ কৰিব আৰু আপুনি পবিত্ৰ অনুভৱ কৰিব আপোনাৰ সকলো দুখ সকলো সুখ গুচি যাব আপুনি যীশুখ্ৰীষ্টক অনুভৱ কৰিবৰ কাৰণে যীশুখ্ৰীষ্টক মাতা হে প্ৰভু যীশুখ্ৰীষ্ট হে য়েশুৱা হৈছে তেওঁৰ আচল নাম য়েশুৱা হৈছে তেওঁৰ একদম আচল নামটো গতিকে হে য়েশুৱা হে যীশুখ্ৰীষ্ট আহা মোৰ কাষত আহা লগে লগে আপোনাৰ কাষ চাপিব লগে লগে আপোনাৰ কাষত উপস্থিত হ'ব আৰু আপুনি অনুভৱ কৰিব প্ৰাৰ্থনা কৰক ঈশ্বৰ যীশুখ্ৰীষ্ট আপোনাৰ কাষ চাপিব যীশুখ্ৰীষ্টই আপোনাক সহায় কৰিব সকলোকে এই ভিডিঅ' শ্বেয়াৰ কৰা সকলোৱে পাব লাগিব ঈশ্বৰ মহান হয় ঈশ্বৰ সৰ্বশক্তিমান হয় আৰু সেই ঈশ্বৰে এই পৃথিৱীত আহিলে এই বুলি জানিব লাগিব সকলোৰে আত্মা বাচিবৰ কাৰণে সকলোৰে প্ৰাণ বাচিবৰ কাৰণে এই ভিডিঅ'টো শ্বেয়াৰ কৰক সকলোৱে পাব লাগিব যীশুখ্ৰীষ্টক মাতা যীশুখ্ৰীষ্ট আপোনাৰ কাষ চাপিব হালেলুয়া প্ৰেইজ দ্য লৰ্ড আমেন